সৌৰ্যপুত্ৰ বিপিন ৰাৱতৰ অন্ত্যেষ্টিক্ৰিয়া পত্নী মধুলিকা ৰাৱতৰো শেষকৃত্য দিল্লীৰ ব্ৰাৰ স্কোৱাৰত শুকুৰবাৰে আবেলি 4 বজাত অন্ত্যেষ্টিক্ৰিয়া সম্পন্ন হয় বিপিন ৰাৱত আৰু পত্নী মধুলিকা ৰাৱতৰ সম্পূৰ্ণ সামৰিক মৰ্যাদাৰে শেষকৃত্য সম্পন্ন হয় পত্নীসহ দেশৰ প্ৰথমজন সেনা সৰ্বাধিনায়কৰ দেশৰ ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীকে ধৰি দেশৰ বিভিন্নজন আগশাৰীৰ ব্যক্তিৰ উপস্থিতিত সম্পন্ন হয় অন্ত্যেষ্টিক্ৰিয়া সেনাৰ 3টা বিভাগৰ তত্ত্বাৱধানত হেজাৰ হেজাৰ জনতাৰ উপস্থিতিত 800 সেনা জোৱানে সম্পন্ন কৰিলে শেষকৃত্য অন্ত্যেষ্টিক্ৰিয়া সম্পন্ন কৰাৰ পূৰ্বে ৰাৱত আৰু তেওঁৰ পত্নীৰ নশ্বৰ দেহত শেষ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে নতুন দিল্লীৰ 3 কামৰাজ মাৰ্গত থকা চৰকাৰী বাসভৱনত এই কাৰ্যসূচী ভাৰতৰ ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী গৃহমন্ত্ৰী অমিত শাহ উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশৰ উপৰিও কেইবাগৰাকীও কেন্দ্ৰীয় মন্ত্ৰীয়ে জ্ঞাপন কৰে শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালেও কৃষক নেতা ৰাকেশ টিকায়ত উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথৰ শ্ৰদ্ধাঞ্জলি চৰকাৰী বাসভৱনত ৰাৱত আৰু পত্নীৰ নশ্বৰ দেহত শ্ৰদ্ধাঞ্জলি ভাৰতীয় বায়ুসেনা নৌসেনা আৰু স্থলসেনাৰ 3 মুৰব্বীৰ সাধাৰণ জনতাই শ্ৰদ্ধাঞ্জলি জনায় তেওঁলোকৰ নশ্বৰ দেহত দিনৰ 2 বজালৈ অব্যাহত শ্ৰদ্ধাঞ্জলি অনুষ্ঠান সমূহীয়া অনুষ্ঠানত বীৰ পুৰুষজনৰ আত্মীয় স্বজনেও জ্ঞাপন কৰে শেষ শ্ৰদ্ধাঞ্জলি তেওঁলোকৰ জীয়ৰী আৰু নাতি লৰাই উচুপি উঠে শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰি শ্ৰদ্ধাঞ্জলিৰ পাছতে আৰম্ভ হয় বিপিন ৰাৱত আৰু পত্নীৰ নশ্বৰ দেহ কঢ়িয়াই অন্তিম যাত্ৰা ভাৰতীয় সেনাৰ 3টা বাহিনীৰ বিশেষ এস্কৰ্টেৰে পুষ্পসজ্জিত বাহনত শেষকৃত্যৰ থলীলৈ কঢ়িয়াই নিয়ে দুয়োৰে নশ্বৰ দেহ ভাৰত মাতাৰ বীৰপুত্ৰ বিপিন ৰাৱত আৰু পত্নীৰ নশ্বৰ দেহ কঢ়িয়াই নিয়া অন্তিম যাত্ৰাৰ সময়ত স্তব্ধ হৈ পৰে দিল্লীৰ ৰাজপথ পথৰ দুয়োকাষে সাধাৰণ জনতাই বিপিন ৰাৱতৰ ফটো সম্বলিত বেনাৰ ত্ৰিৰংগা লৈ শেষ বিদায় জনায় সৌৰ্যপুত্ৰক দেশমাতৃয়ে হেৰুৱা বীৰ পুত্ৰৰ শোকত শোকাচন্ন জনতাই দিয়া জয়ধ্বনিত মুখৰিত হৈ পৰে দিল্লীৰ ৰাজপথ সেনাৰ সৰ্বাধিনায়ক বিপিন ৰাৱত আৰু পত্নী মধুলিকা ৰাৱতৰ বাদেও দেশবাসীয়ে আজি অন্তিম বিদায় দিয়ে ব্ৰিগেডিয়াৰ এল লিডাৰকো দেশমাতৃৰ হকে বৰঙণি আগবঢ়োৱা ব্ৰিগেডিয়াৰগৰাকীৰ পত্নীয়ে স্বামীক হেৰুৱা বেদনাৰ মাজতো হাঁহি হাঁহি শেষ বিদায় জনায় সেনা বিষয়াগৰাকীক He was larger than life. Everybody knows that. मतलब आप देख ही रहे हैं कितने लोग फेयरवेल में आए बहुत ज़्यादा अच्छा पर्सोना था उनका बहुत दोस्त थे बहुत प्यार मांगते थे so probably that is why people are also mourning my loss but we must give him a good farewell a smiling send off I'm a soldier's wife I have nothing more to say উল্লেখযোগ্য যে বীৰপুত্ৰ বিপিন ৰাৱত আৰু পত্নী মধুলিকা ৰাৱতলৈ চুবুৰীয়া ভূটান নেপাল শ্ৰীলংকা বাংলাদেশৰ সেনাপ্ৰধানসকলেও শেষ শ্ৰদ্ধা জ্ঞাপন কৰে অন্তিম সময়ত ব্যুৰো ৰিপৰ্ট প্ৰাগ নিউজ